हेलो एवरीवन आशा करो আপোনালোক সকলে ভালে আছে। আজি মই বনাবলৈ ওলাইছো গ্ৰাম ষ্টিক কাৰি মানে সজিনাৰ তৰকাৰী। সেইখিনিৰ কাৰণে খুব ধুনীয়াকৈ ৰেডি কৰি লৈছো আৰু লগতে লৈছো পিয়াজ 3টা মান, লগতে লৈছো জলকীয়া, বিলাহী আৰু আলু, আৰু লগতে লৈছো আদা নহৰু। এই আদা নহৰুৰ বিলাহী আৰু জলকীয়াখিনি খুব ধুনীয়াকৈ মই এটা সিম্পল কৈ এটা পেষ্ট বনাই লম। আৰু পেষ্ট বনাই লোৱাৰ পিছত এতিয়া মই ভাজিম আলুখিনি পিয়াজ দি পেলাই, লগতে দিছো এটা শুকান জলকীয়া, আৰু লগতে দিছো এই সজিনাখিনি। খুব কম পৰিমাণে তেল দিছো আৰু খুব ধুনীয়াকৈ কিছু সময় এনেকৈ ভাজি থাকিম। ভাজি থকাৰ পিছত মই এতিয়া দিম পেষ্টখিনি, যিখিনি মই ৰেডি কৰিছিলোঁ, আৰু সেইখিনি দিয়াৰ পিছত খুব ধুনীয়াকৈ পুনৰবাৰ ভাজিম। আৰু ভাজি থকাৰ পিছতে মই এতিয়া দিম হালধি, লগতে দিছোঁ মই কাশ্মীৰী লাল মিৰ্চ, আৰু লগতে দিছোঁ ধনিয়া পাউডাৰ, আৰু লগতে দিছোঁ জিৰা পাউডাৰ। মানে খুব কম কোৱান্টিটিৰ তেনেকৈ গোটেইখিনি অকণমান অকণমানকৈ মছলাখিনি দি দিছোঁ। দিয়াৰ পিছত মই সোৱাদৰ কাৰণে দিছোঁ নিমখ দিয়াৰ পিছত খুব ধুনীয়াকৈ এনেকৈ লৰাই থাকিম অলপ সময়। আৰু থকাৰ পিছত মই এতিয়া দিম পানী, যিহেতু বইল হ'ব লাগিব আৰু ইয়াৰ সোৱাদখিনিও আহিব লাগিব নহয় জানো। আৰু শেহতীয়াকৈ দিছোঁ ধনিয়া, আৰু সম্পূৰ্ণ ৰেডি হৈ গৈছে আজি মোৰ কাৰিখিনি। আজিলৈ এইখিনি আছিল, নিশ্চয়